আপোনালোকে নিশ্চয় শুনিছে খাম্পা UPPLত সোমাব বুলি। তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে খাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ UPPLত ডেপুটেশ্যনত। কথাটো হ'ল এনেকুৱা, আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত। তাৰমানে এনেকুৱা প্ৰব্লেম, UPPLৰ যিটো BTR একৰ্ড, এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত UPPL দলৰ বুদ্ধি থকা এক্সপাৰ্ট মানুহ, জ্ঞানী মানুহৰ অভাৱ হৈছে জানে। সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে, মই পাঠাই দিছোঁ ডেপুটেশ্যনত। আৰু লাগে বোলে। সেইকাৰণে মই উপায় নাই, খাম্পাক আৰু পাঠাব লগা হৈছে। নাই, মইতো BPF চাব লাগিব না। মই লিডাৰ হয়, কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে, মইহে পাঠাই দিয়ে। মানুহ আছে UPPL দলত এইটো প্ৰব্লেম হৈ আছে। সেইকাৰণে BTR চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। BTR চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে, এতিয়া শিকাব জানে। একদম বিৰাট ভাল বুজাবুজি আছে। আমি দুইজনে আলোচনা কৰিহে এই খাম্পাক আজি UPPLত পাঠাই দিছে। কথা সেইটোৱে, আপোনালোকে বুজি নাপায় এইবিলাক, আমিহে জানো দল চলোৱা ভিতৰত কথা। ডেপুটেশ্যনত নাই, ডেপুটেশ্যনত গৈছে। আমাৰ দলৰ পৰা আমি UPPLৰ তাত ডেপুটেশ্যনত পাঠাই দিছে। কথা সেইটোৱে যে BTR চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে, তেতিয়াহ'লে এক্সপাৰ্ট, বুদ্ধি থকা জ্ঞানী মানুহ লাগিব না নাই? UPPLৰ দলৰ সেইবিলাক মানুহ নাই, এনেকুৱা মানুহ নাই। সেইকাৰণে আমাৰ পৰা জ্ঞানী, বুদ্ধি থকা এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ। হয়, আগত চন্দনক লৈছে। চন্দনটো কেতিয়াবাই তাৰ ডেপুটেশ্যনটো কেতিয়াবাই শেষ হৈছিল, কাৰণ চন্দনে প্ৰমোদ বড়োৱে এক্সটেণ্ড কৰি লৈ আছে। আৰু একজন পালে আৰু বেছি ভাল হ'ব বুলি মোক বাৰে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই দি দিছোঁ। এইটো ইহঁতৰ ফলীয়া, এইটো নাম নাই এইবিলাক। আচলটো হ'ল খাম্পা আৰু চন্দন খুব জ্ঞানী, বুদ্ধি থকা এক্সপাৰ্ট মানুহ লাগে বুলি কোৱাৰ কাৰণে মই দি দিছোঁ। সেইটো উন্নয়ন কৰিব পৰা নাই, সেইকাৰণেতো এক্সপাৰ্ট মানুহ লাগে। এক্সপাৰ্ট মানুহ দি দিছোঁ মই খাম্পাৰ আৰু চন্দন। এতিয়া হ'ব, চিন্তা কৰিব নালাগে। এতিয়া এক্সপাৰ্ট মানুহ গ'ল, জ্ঞানী মানুহ গ'ল, বুদ্ধি থকা মানুহ গ'ল, এতিয়া উন্নয়ন হ'ব। আমাৰতো 25টাৰ তলত নাপায়। আমি এইবিলাক আমাৰ এক্সপাৰ্ট মানুহ গ'ল, এইবিলাক ঠিক ঠাক হৈ যাব, চিন্তা কৰিব নালাগে, চব ঠিক ঠাক হৈ যাব।